এইখিনিতে বন্ধুসকল যিসকলৰ নামত ৰেচন কাৰ্ড আছে তো বন্ধুসকল আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এটা ডাঙৰ খবৰ আহি গৈছে বন্ধুসকল আপোনালোকে সেই ৰেচন কাৰ্ডখন আপুনি EKYC কৰিব লাগিব যদি বন্ধুসকল আপোনালোকে সেই EKYC আপোনালোকে নকৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ সেই ৰেচন কাৰ্ডৰ পৰা আপোনালোকৰ নাম কাটি দিয়া হ'ব আৰু বন্ধুসকল আপোনালোকে যিবোৰ আপোনালোকৰ সুবিধা বৰ্তমান আপোনালোকে পাই আছে তো সেইবোৰ সুবিধা আপোনালোকে নাপাব তো চাউল হওক আপোনালোকৰ অন্যান্য কিছুমান আপোনালোকৰ সুবিধা আপোনালোকৰ সেই তাৰ পৰা আপোনালোকক কাটি দিয়া হ'ব তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে EKYC আপোনালোকে অতি সোনকালে আপোনালোকে কৰিব লাগিব আৰু যিসকলে আপোনালোকে আগতে EKYC আপোনালোকে কৰিছিলে তো বৰ্তমান আপোনালোকৰ সেই EKYC আপোনালোকৰ হৈ আছে নে নাই তো হেতু আপোনালোকে কেনেধৰণে আপোনালোকৰ মোবাইলত চেক কৰিব আৰু যিসকলে আপোনালোকে এতিয়ালৈকে আপোনালোকে EKYC আপোনালোকে কৰা নাই তো আপোনালোকে কেনেধৰণে আপোনালোকে কোড আপোনালোকে এই EKYC আপোনালোকে কৰিব লাগিব তো গোটেই ডিটেইলছটো আপোনালোকে ভিডিঅ'ৰ পৰা আপোনালোকে জানিব পাৰিব তো ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব তো এতিয়া প্ৰথম আপোনালোকক দেখুৱাইছো যে আপোনালোকে কেনেধৰণে আপোনালোকে চেক কৰিব যে আপোনাৰ নাম আপোনালোকৰ সেই আপোনালোকৰ EKYC আপোনালোকৰ হৈ আছে নে নাই তো আপোনালোকে এটা ৱেবছাইট আছে তো আপোনালোকে সেই ৱেবছাইটটোত আপোনালোকে গৈ আপোনালোকে চাব পাৰিব চেক কৰিব পাৰিব যে আপোনাৰ সেই আপোনালোকৰ ৰেচন কাৰ্ডখন EKYC আপোনালোকৰ কৰা আছে নে নাই তো প্ৰথমে বন্ধুসকল আপোনালোকে এতিয়া আপোনালোকৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো ওপেন কৰিব লাগিব তো মই এতিয়া গুগলটো ওপেন কৰিছোঁ তো বন্ধুসকল গুগল ব্ৰাউজাৰটো আপোনালোকে ওপেন কৰাৰ পিছত আপোনালোকে লিখিব লাগিব AEPDS আসাম ৰেচন কাৰ্ড তো মই এটা লিখি আছোঁ তো আপোনালোকে এনেধৰণে লিখিব AEPDS আসাম ৰেচন কাৰ্ড তো এনেধৰণে আপোনালোকে লিখাৰ পিছত বন্ধুসকল আপোনালোকে সাৰ্চ কৰিব তো বন্ধুসকল আপোনালোকে দেখিছে সাৰ্চ কৰাৰ লগে লগে প্ৰথম যোনটো নেকি আপোনালোকৰ অপশ্যন আহিছে তো এই অপশ্যনটো প্ৰথম অপশ্যনটো আপোনালোকে দেখিছে ইয়াত আপোনালোকে ক্লিক কৰিব তো বন্ধুসকল আপোনালোকে যেতিয়া ইয়াত ক্লিক কৰিব তো আপোনালোকৰ আগত এনেধৰণৰ আপোনালোকৰ পেজ এটা ওপেন আহিব তো ইয়াত বন্ধুসকল আপোনালোকে চাব ইয়াত আপোনালোকে লেফ্ট সাইডে আপোনালোকে দেখিছে ৰিপৰ্ট বুলি লিখা আছে ইয়াত আপোনালোকে কেইবাটা অপশ্যন দেখিবলৈ পাইছে তো আপোনালোকে দেখিছে তো ইয়াত বন্ধুসকল আপোনালোকে চাব যোনটো নেকি আপোনালোকে 4 নম্বৰ যোনটো নেকি আছে RC ডিটেইলছ তো ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব তো মই এটা ক্লিক কৰি আছোঁ তো আপোনালোকে ইয়াত ক্লিক কৰিব তো বন্ধুসকল আপোনালোকে ইয়াত যেতিয়া ক্লিক কৰিব তো আপোনালোকে এনেধৰণৰ আকৌ এটা পেজ ওপেন হৈ আহিব তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত আপোনালোকৰ যোনটো নেকি আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ তো আপোনালোকে ইয়াত দেখিছে মন্থ আপোনালোকে ইয়েৰ তাৰপৰা আপোনালোকৰ যোনটো কি RC নং তো আপোনাৰ ৰেচন কাৰ্ডৰ যোনটো নম্বৰ তো আপোনাৰ ৰেচন কাৰ্ডটো আপোনাৰ নম্বৰটো আপোনালোকে ইয়াত RC নং ইয়াত আপোনালোকে এণ্টাৰ কৰি আপোনালোকে সেইটো চাব পাৰিব যে আপোনালোকৰ EKYC আপোনালোকৰ হৈ আছে নে নাই তো সেইটো আপোনালোকে চেক কৰিব পাৰিব তো বন্ধুসকল মই এতিয়া ইয়াত মোৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো দি মই আপোনালোকক চেক কৰি দেখুৱাই আছোঁ আপোনালোকে চাই থাকক তো মই এতিয়া নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰিছোঁ তো বন্ধুসকল আপোনালোকে নাম্বাৰটো আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত আপোনালোকে টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে সাবমিট বুলি আপোনালোকে লিখা আছে তো বন্ধুসকল আপোনালোকে সাবমিটত ক্লিক কৰি দিব তো যেতিয়া বন্ধুসকল আপোনালোকে সাবমিটত ক্লিক কৰি দিব আপোনালোকে ৱেইট কৰিব তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনালোকৰ গোটেই আপোনালোকৰ যোনটো নেকি ৰেচন কাৰ্ডৰ ডিটেইলছটো আপোনালোকে ইয়াত আহি গৈছে তো ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট দেখিছে তো আপোনালোকৰ গোটেইখিনি আহি গৈছে ডিষ্ট্ৰিক্ট আপোনালোকৰ ৰেচন কাৰ্ডৰ আপোনাৰ কিমানজন সদস্য আছে তো তেওঁলোকৰ নাম আহিছে তো ইয়াত আপোনাৰ জেণ্ডাৰটো আহিছে তো গোটেইখিনি আপোনালোকে দেখিবলৈ পাইছে তো এতিয়া বন্ধুসকল আপোনালোকৰ যদি আপোনালোকৰ EKYC আপোনালোকৰ কমপ্লিট হৈ আছে যে আপুনি EKYC কৰা আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে লাষ্টত আপোনালোকে এটা মন কৰিব তো UID বুলি আছে তো ইয়াত আপোনালোকৰ যোনটো নেকি আধাৰ কাৰ্ড তো সেইটো আপোনালোকে ইয়াত শ্ব' কৰিব তো আধাৰ কাৰ্ডৰ আপোনালোকৰ 4টা লাষ্টৰ 4টা নম্বৰ আপোনালোকে ইয়াত শ্ব' কৰিব মোৰ যিহেতু লিংক আছে তো সেইটো কাৰণে ইয়াত শ্ব' কৰিছে আৰু যিসকলৰ আপোনালোকৰ সেই আপোনাৰ EKYC আপোনালোকে কৰা নাই তো সেইসকলৰ আপোনালোকৰ ইয়াত আধাৰ কাৰ্ডটো শ্ব' নকৰে তো আপোনালোকে যদি আধাৰ কাৰ্ডটো শ্ব' নকৰে তো তেতিয়াহ'লে আপোনালোকে আকৌ EKYC আপোনালোকে কৰিব লাগিব তো বন্ধুসকল আপোনালোকে দেখিছে আৰু বন্ধুসকল আপোনালোকে এইটো ৱেবছাইটত আপোনালোকে আহিবৰ কাৰণে আপোনালোকে এনেধৰণে গুগলত সাৰ্চ কৰিব পাৰিব আৰু যদি আপোনালোকে বেলেগ আপোনালোকে মোৰ লিংকত আপোনালোকে ক্লিক কৰি আপোনালোকে এইটো ৱেবছাইট আপোনালোকে ওপেন কৰিব পাৰিব তো ৱেবছাইটটো আপোনালোকে ওপেন কৰি আপোনালোকৰ মোবাইলত আপোনালোকে নিজে আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ ইয়াত আপোনালোকৰ EKYC আপোনালোকৰ হৈ আছে নে নাই তো এনেধৰণে বন্ধুসকল আপোনালোকে দেখিব পাৰিলে এতিয়া আপোনালোকে দেখিছে মোৰ ইয়াত যোনটো নেকি আপোনালোকে কৈছে EKYC বৰ্তমান মোৰ EKYC হৈ আছে যদি আপোনালোক EKYC নহয় তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ নম্বৰখিনি শ্ব' নকৰিব তো আপোনালোকৰ আধাৰ কাৰ্ডটো শ্ব' নকৰে তো বন্ধুসকল আপোনালোকে এটা জানিব পাৰিলে আপোনালোকে এনেধৰণে আপোনালোকে সেই আপোনালোকৰ মোবাইলতে আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ সেই ৰেচন কাৰ্ডটো আপোনালোকৰ EKYC আপোনালোকৰ কৰা আছে নে নাই যদি বন্ধুসকল আপোনালোকে সেই EKYC আপোনালোকে কৰা নাই তো যিসকলে আপোনালোকে এতিয়ালৈকে আপোনালোকে EKYC আপোনালোকে কৰা নাই তো সেইসকলে বন্ধুসকল আপোনালোকৰ য'ৰ পৰা নেকি আপোনালোকৰ ৰেচনৰ দোকান আছে তো আপোনালোকে তাত গৈ আপোনালোকে সেই EKYCটো আপোনালোকে কৰিব লাগিব তো বেলেগত আপোনালোকে অনলাইন দোকানত আপোনালোকে EKYC আপোনালোকে কৰিব নোৱাৰিব তো আপোনালোকৰ য'ত নেকি আপোনালোকে চাউল পায় তো আপোনালোকৰ যোনখন নেকি আপোনালোকৰ গাঁৱৰ সমবায় দোকান আছে তো তাত গৈ আপোনালোকে কৰিব লাগিব আৰু তাত আপোনালোকে যাওঁতে আপোনালোকৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো পান কাৰ্ড এনেধৰণে আপোনালোকৰ ডকুমেণ্টছখিনি লৈ যাব তো ডকুমেণ্টছখিনি আপোনালোকে লৈ গৈ তাত জমাই দিলে আপোনালোকৰ EKYC আপোনালোকক কৰি দিব
তো বন্ধুসকল এনেধৰণে বন্ধুসকল আপোনালোকে অতি সোনকালে বন্ধুসকল আপোনালোকে সেই ইকেৱাইচিটো কৰি লওক। যদি বন্ধুসকল আপোনালোকে এই জুন মাহৰ আগত যদি আপোনালোকে ইকেৱাইচি আপোনালোকে নকৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ সেই আপোনালোকৰ ৰেচন কাৰ্ডৰ পৰা আপোনালোকে যিবোৰ সুবিধা পাই আছিলে তো সেইবোৰ আপোনালোকৰ নাকচ কৰিব, অৰ্থাৎ আপোনালোক কাটি দিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোক অতি সোনকালে আপোনালোকে কৰি লওক। তো বন্ধুসকল আপোনালোকে এটা জানিব পাৰিলে কেনেধৰণে আপোনালোকে চেক কৰিব লাগিব, কেনেধৰণে আপোনালোকে ক'ত আপোনালোকে জমা দিব লাগিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। তো বন্ধুসকল আপোনালোকে যদি মোৰ ভিডিঅ'টোৰ পৰা কিবা অলপ জানিব পাৰিলে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ ওচৰলৈ আহোঁ তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।